মৰমৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকক ডেসিমেলৰ পৰা বাইনাৰীলৈকে কেনেকৈ কনভাৰ্ট হয় এই মেথডটো দেখুৱাবলৈ ওলাইছো সপোজ তোমালোকক কোৱেশ্চনত দিয়া আছে কনভাৰ্ট 56 টু বাইনাৰী এই যে 10 টো লিখা আছে এটো কি হয় এটো আসলতে এই নাম্বাৰটোৰ বেস বুজাইছে সেইকাৰণে অলপ তলত লিখা আছে দেখিছেনে সো কি হয় আমি কি জানো যে ডেসিমেল নাম্বাৰৰ বেস হৈছে 10 হয়নে সেইকাৰণে গম পাইছো যে এইটো এটা ডেসিমেল নাম্বাৰ হয় আৰু এই ডেসিমেল নাম্বাৰটো আমি কি হলে কনভাৰ্ট কৰিম বাইনাৰী নাম্বাৰলৈকে কনভাৰ্ট কৰিম এতিয়া যেতিয়া তোমালোকক ডেসিমেলৰ পৰা বেলেগ এটা নাম্বাৰলৈকে কনভাৰ্ট কৰিব দিয়ে ধৰা বাইনাৰী বা অক্টেল বা হেক্সাডেসিমেল নাম্বাৰ যিকোনো নাম্বাৰলৈকে যেতিয়া কনভাৰ্ট কৰিব দিব তেতিয়া কি হয় যিটো নাম্বাৰলৈকে কনভাৰ্ট কৰিব দিব সেই নাম্বাৰটোৰ বেসটো আমাৰ প্ৰয়োজন হয় বাইনাৰীৰ বেসটো কি হয় আমি জানো সকলোৱে বাইনাৰীৰ বেস হৈছে 2 সেই কাৰণে কি হয় এই যেটো ডেসিমেল নাম্বাৰ দিয়া আছে এই ডেসিমেল নাম্বাৰটো এটা ইন্টিজাৰ নাম্বাৰ হয় মানে ইন্টিজাৰ পাৰ্ট ডেসিমেল নাম্বাৰৰ ইন্টিজাৰ পাৰ্ট ডেসিমেল ইন্টিজাৰ হয় ধৰা এটা তোমালোকৰ ফৰ এক্সাম্পল যদি এনেকৈ 56.00 বুলি এই নাম্বাৰটো লিখিব পাৰো হয়নে তেনেহলে 56 টো হ'ব ডেসিমেল পইণ্টৰ এই দশমিক বিন্দুটোৰ লেফট সাইডে থকাখিনি হ'ব ইন্টিজাৰ পাৰ্ট আৰু ৰাইট সাইডে থকাখিনি হ'ব ফ্ৰেকশনাল পাৰ্ট ঠিক আছে এতিয়া আমাৰ দুইটা বেলেগ বেলেগকৈ আমি সলভ কৰিব লাগে দুইটা মেথড বেলেগ ইন্টিজাৰৰ কাৰণে বেলেগ হয় ফ্ৰেকশনালৰ কাৰণে বেলেগ হয় এতিয়া ইন্টিজাৰ পাৰ্টৰ কাৰণে আমি সাকসেসিভ ডিভিজন মেথডটো ব্যৱহাৰ কৰো আৰু এই নাম্বাৰটো আমি ডিভাইড কৰি যাম বাই 2 যেতিয়ালৈকে 0 নাপাম আৰু কি কৰিম আমি লগতে ৰিজাল্ট ইফালে আমি হুফালে কি কৰিম বাকিবোৰ লিখি যাম ৰিমাইন্ডাৰবোৰ লিখি যাম যদি কিবা ৰিমাইন্ডাৰ আছে তেনেহলে ইয়াত লিখিম আৰু যদি ৰিমাইন্ডাৰ নাই একো যদি নাই আমি 0 বুলি লিখিম এনেকৈ কৰি যাবা এতিয়ালৈকে আমি বেলেগ বাকি পোৱা নাই ৰিমাইন্ডাৰ আমি পোৱা নাই ইয়াত এটা ৰিমাইন্ডাৰ পালো 1 এতিয়া আমি স্টপ কৰিম কিয় কাৰণ আমি 0 নোপোৱালৈকেহে কৰি যাম এতিয়া কথা হল আনসাৰটো কেনেকৈ লিখিম ইয়াত আনসাৰটো কেনেকৈ লিখিব লাগে এই যে কাখত আমি ৰাইট সাইডে যে ৰিমাইন্ডাৰবোৰ লিখিছো এই ৰিমাইন্ডাৰবোৰ ফ্ৰম বটম টু টপ আমি আনসাৰত লিখিব লাগিব বটম টু টপ তাৰমানে তলৰ পৰা ওপৰলৈকে ওপৰৰ পৰা তললৈ নহয় সেই কাৰণে ফাৰ্স্ট যেতিয়া তোমালোকে কনভাৰ্সন কৰিবা এই এৰো মাৰ্কটো ইম্পৰ্টেন্ট তোমালোকে দিলে বেছি ভাল হয় যাতে তোমালোকৰ মনত ৰয় গতিকে যেতিয়া আমি আনসাৰ লিখিম আনসাৰ লিখোতে আমি কেনেকৈ লিখিম ইকুয়াল টু তলৰ পৰা লিখি যাম 1 1 1 0 0 0 ইটো যেহেতু আমি এটা বাইনাৰী নাম্বাৰলৈকে কনভাৰ্ট কৰিছো গতিকে ইয়াত আমি অলপ বেসটো লিখি দিব লাগিব এতিয়া আমি আৰু এটা एग्जांपल চাও ইয়াত দিয়া আছে 0.25 টু বাইনাৰী কনভাৰ্ট কৰিব দিছে সো ইয়াত ডেসিমেল এই নাম্বাৰটো ডেসিমেল পইণ্ট আছে গতিকে এই পাৰ্টটো হ'ব ফ্ৰেকশনাল পাৰ্ট সো ফ্ৰেকশনাল পাৰ্টৰ কাৰণে সলিউশনটো বেলেগ হয় আৰু ইন্টিজাৰ পাৰ্টৰ কাৰণে সলিউশনটো বেলেগ হয় ইয়াত আমি কি কৰিম ফ্ৰেকশনাল পাৰ্টক আমি 2d মাল্টিপ্লাই কৰিব লাগিব কিন্তু ইন্টিজাৰ পাৰ্টক আমি কি কৰিছিলো 2d ডিভাইড কৰি গৈছিলো আৰু মাল্টিপ্লাই কৰাৰ পিছত যেটো ৰিজাল্ট ওলাব আমি এটো কিমান পালো 0.50 যেটো ৰিজাল্ট পাম হে ৰিজাল্টৰ যেটো ইন্টিজাৰ পাৰ্ট হ'ব এই ৰিজাল্টৰ ইন্টিজাৰ পাৰ্ট কোনটো এটো 0 টো হৈছে ইন্টিজাৰ পাৰ্ট ডেসিমেল পইণ্টৰ লেফট সাইডৰটো হদাই ইন্টিজাৰ পাৰ্ট হয় আৰু ৰাইট সাইডে থকাখিনি হয় ফ্ৰেকশনাল পাৰ্ট সো ইয়াৰ যেটো ইন্টিজাৰ পাৰ্ট হ'ব আনসাৰৰ যেটো ইন্টিজাৰ পাৰ্ট হ'ব
এই ইন্টিজাৰ পাৰ্টটো আমি ক্যাৰি কৰি লৈ আহিম ইয়াত লিখিব লাগিব কাখত আমি এনেকৈ লিখিম এটো যেতিয়া আমি ইয়ালৈ লৈ আহিলো কি ৰৈ গল 0.50 টো ৰৈ গল 0 টো ইয়ালৈ লৈ আহিলো গটিকে এই 0.50 টো আমি ইয়াতে এৰি থম নেকি নথও কি কৰিম এই 0.50 মানে কি আকৌ আমি আকৌ 0.50 টো লিখি লম বাটলকে যদি কনফিউজন হয় এই 0 টো নিলিখিলো হ'ব অকল 50.50 * 2 কৰিবা কিমান হ'ব 1.00 তাৰ পিছত আকৌ ইয়াৰ ইন্টিজাৰ পাৰ্টটো আমি ইয়ালৈ লৈ আহিম 1 টো ইয়াত লৈ আহিলো কি ৰৈ যাব 1 টো ইয়ালৈ লৈ যোৱাৰ লগে লগে অকল 0.00 ৰৈ যাব সো 0.00 টো আমি কি কৰিম আকৌ মাল্টিপ্লাই কৰিম তাৰ পিছত আমি কিমান পাম 0.00 এই 0 টো আকৌ আনা ইয়াত কিমান হ'ব 0 যেতিয়া ৰিজাল্টটো 0.00 হৈ যায় তাৰ পিছত আৰু আমি মাল্টিপ্লাই কৰিব নালাগে কাৰণ আমি ইয়াৰ পিছত বাৰে বাৰে আনসাৰ 0 পাম গটিকে এই যেটো এক্সাম্পল দিছো এটোৰ আনসাৰটো আমি কেনেকৈ লিখিম ইয়াত আকৌ আমি কেনেকৈ লিখিম জানানে এই যেকিটা আমি কাখত ইন্টিজাৰ লিখিছো হেকিটা আমি আনসাৰত from top to bottom লিখিব লাগিব ডেসিমেলৰ পৰা বাইনাৰি কনভাৰ্ট কৰোতে কি আছিল যদি গোটা সংখ্যা এটা থাকে তেতিয়া কি হৈছিল বা ডেসিমেল পইণ্টৰ লেফট সাইডে থকাখিনি কি হৈছিল আমি ডিভাইড কৰিছিলো 2 দি ডিভাইড কৰি গৈছিলো আৰু আনসাৰটো লিখোতে কি হৈছিল ৰিমাইন্ডাৰ বিলাক from bottom to top লিখিছিলো বাট ফ্ৰেকশনাল পাৰ্টৰ ক্ষেত্ৰত কি হয় from top to bottom হয় so answer will be 0.25 base 10 is equal to 0 ইয়াত পয়েন্ট টু লিখিব নাপাহৰিয়া 0.010 ইয়াত ডেসিমেল পয়েন্ট আমি কিয় লিখিব লাগিব কাৰণ এখিনি ফ্ৰেকশনাল পাৰ্ট যে এই পয়েন্টটো বিৰাট ইম্পৰ্টেন্ট এই ডেসিমেল পয়েন্টটো এৰি আমি লিখিব নোৱাৰো ওকে এতিয়া সাপোজ আৰু এটা এক্সাম্পল লৈছো এটো আমি কি কৰিম এইটো ডেসিমেল পয়েন্ট আছে গটিকে এটো কি হ'ব মাল্টিপ্লাই কৰিম 2 দি কিমান হ'ব 0.30 সো 0 টো আহিল ইয়াতে নেক্সট কি হ'ব 30 টো আমি আকৌ 2 দি মাল্টিপ্লাই কৰিম কি হ'ব 0.60 সো ইয়াত আকৌ 0 টো আহিল নেক্সট 0.60 into 2 কিমান হ'ব 1.20 ইয়াত লিখিলো 1 নেক্সট আকৌ 0.20 into 2 ইয়াত কিমান হ'ব 0.40 সো এনেকুৱা ধৰণৰ কেছবোৰত আমি দেখিছো যে যেতিয়া মাল্টিপ্লাই কৰি গৈ আছো আনসাৰটো আমাৰ ইয়াতে 0.00 এতিয়ালৈকে উলৱাই নাই তাৰ মানে আমি গম পাইছো যে এটো এটা এপ্ৰক্সিমেট ভ্যালু যেতিয়া এপ্ৰক্সিমেট ভ্যালু থাকে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো যেতিয়া আনসাৰ লিখিম আমি চাব লাগিব কৰবাত ৰিপিট হৈছে নেকি যদি ৰিপিট হোৱা নাই আনসাৰটো আমি যদি পয়েন্টৰ পিছত 2 ডেসিমেল প্লেছলৈকে আছে তেনেহলে ইয়াৰ আনসাৰটো আমি পয়েন্টৰ পিছত 2 ডেসিমেল প্লেছলৈকে লিখিম বা 3 ডেসিমেল প্লেছলৈকে যদি আছে আমি 3 ডেসিমেল প্লেছলৈকে লিখিম that means ইয়াৰ আনসাৰটো যেহেতু এপ্ৰক্সিমেট উলাব এপ্ৰক্সিমেট উলোৱাৰ কাৰণে আমি 0.15 ইকুইভ্যালেন্ট টু কি লিখিম 0.00 এটো লিখিলো ভুল নহয় ওকে ডেসিমেল পয়েন্টৰ প্লেস তো চাবা কিমান প্লেছলৈকে আছে ইয়াত 2 ডেসিমেল প্লেছলৈকে আছে ইয়াতো আমি কাৰণে পয়েন্টৰ পিছত 2 ডেসিমেল প্লেছলৈকে লিখিম now take another example convert 42.50 to binary এটো আমি এটা কি কৰিম ইয়াত চা ইন্টিজাৰ আৰু ফ্ৰেকশনাল পাৰ্ট দুটা লগ হৈ আছে যেতিয়া এনেকা পয়েন্ট থকা ডেসিমেল পয়েন্ট থকা নাম্বাৰস পাম তেতিয়া আমি কেনেকৈ সলভ কৰিম একো নাই সেম প্ৰসেস বা দুটা প্ৰসেস আমি ইয়াতে
ইউনাইট কৰি দিব লাগিব একেলগ কৰি লিখিব লাগিব অৰ্থাৎ ফাৰ্স্ট আমি কি কৰিম ইন্টিজাৰ পাৰ্টখিনি সলভ কৰিম দেন আমি ফ্ৰেকশনাল পাৰ্টখিনি সলভ কৰিম সো আমি ইন্টিজাৰ পাৰ্টখিনি সলভ কৰো কিমান হ'ব ইয়াত হ'ব 0 1 0 পালো ইয়াতে আমি ফিনিশ কৰিম দেন আমি কি কৰিম এই এৰোডাল ইনিশিয়ালি তোমালোকে এই এৰোডাল ড্ৰ কৰিবা তাৰ মানে কনফিউজন হয় কিছু মানে কি কৰে ধুনিয়াকে ৰিমাইন্ডাৰ খিনি উলিয়াব পাৰে বাট কি হয় এৰোডাল মনত নথকাৰ কাৰণে আনসাৰটো যেতিয়া লিখে তেনেহলে ৰিভাৰ্স মেথডত লিখে তাৰ মানে ফ্ৰম টপ টু বটম লিখি দিয়ে কিছু মানে তেতিয়া তোমালোকৰ যিমান কৰিলো কি হ'ব ভুলে হ'ব গতিকে তোমালোকে অলপ সাৱধানে কেয়াৰফুলি কি কৰিবা এই এৰোডাল প্ৰথমতে লিখিবলৈ তোমালোকে চেষ্টা কৰিবা যেনেকৈ এৰোডাল দিলে তাৰমানে কেতিয়াও ভুল নহয় এটো ইন্ডিকেট কৰে তোমালোকৰ ডাইৰেকশনটো সো নেক্সট আমি এটা আমাৰ ৰল ফ্ৰেকশনাল পাৰ্টটো এটো আমি লিখিম এতিয়া ইয়াত আমি 1 টু ইয়ালৈ লৈ আহিলো কি ৰল 0.00 ৰল 0.00 into 2 so 0.00 ইয়াত 0 হল নেক্সট ইয়াত যেহেতু আমি গুটেইটা 0 পালো এই কাৰণে ইয়াতে আমি স্টপ কৰিম আৰু এই আনসাৰটো কি হ'ব ফ্ৰম টপ টু বটম সো এই যেটো আমি एग्जांपल ললো ইয়াৰ আনসাৰটো কি হ'ব আনসাৰ উইল বি what ইয়াতে তোমালোকে লিখিবা 42.50 বেস 10 is equal to from bottom to top তাৰ মানে অকল ৰিমাইন্ডাৰ খিনি এইটো নহয় দে এইটো কনসিডাৰ নকৰিবা এইটো ৰিজাল্ট হয় কোশ্চেন হয় এই কোশ্চেনটো না লাগে ৰিমাইন্ডাৰ খিনি লাগিব 1 0 ভাগফলটো নিলিখিবা 1 0 1 0 1 0 1 0 1 0 ঠিক আছে যদি এনেকৈ লিখিলা তেন কি হল তাৰ আনসাৰটো 0 1 0 1 0 1 কমপ্লিট বেলেগ হয়নে এটো লিখি তাৰ পিছত আমি ডেসিমেল পইণ্টটো দিম দিয়াৰ পিছত আমি কি লিখিম 1 0 ওকে তাৰ পিছত ডোন্ট ফৰগেট ইয়াত আমি কি লিখিব লাগিব বেসটো লিখিব লাগিব বাইনাৰি বেসটো কিমান 2 গতিকে ইয়াৰ আনসাৰ হ'ব 2